যিসকল লোক আপোনাৰ মছজিদত আছিলে কিছুমানৰ হাত ভাঙা আছিলে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত চাওক, আজি যিটো 20 তাৰিখ ঘটনা গৈছে সেইটো আমি নিন্দাজনক ঘটনা বুলি ভাবো, কিন্তু যিবিলাক নিৰহ মানুহ, তবলিগত জমাত কৰা মানুহ আৰু আগতে এক্সিডেণ্ট হৈ পেলাই অপাৰেশ্যন হৈ আছে, হাত ভাঙা ভৰি ভাঙা, তেওঁলোকৰ নামতো আসামী হৈছে। যিবিলাক আপোনালোকে ভিজুৱেলত চালে দেখা পাব তেওঁলোকৰ কোনো ছায়াছবিও নাই, তেওঁলোকৰ মতো আসামী দিছে। কিন্তু ৰকিবুল হুছেইনে তেওঁলোকৰ চেলা চামচুমৰ কথাত এতিয়াও সামগ্ৰীত টানৰ সৃষ্টি কৰি আছে, মতিভ্ৰমৰ সৃষ্টি কৰি আছে। তেওঁ এতিয়া সামগ্ৰীত চাই গুণ্ডাগিৰি কৰিবলৈ। নিশ্চয় তেওঁ চালা চামচুৱে এইকেইটা নাম দিছে, আমাৰ হলমাৰী গাঁৱৰ পৰা 7জন আসামী দিছে, টোটেল 22 জনৰ নাম দিছে, কিন্তু আমাৰ 7জন মানুহ ইয়াৰ পৰা যোৱাই নাই। তেওঁ কেনেকে এইবিলাক নামবিলাক দিছে? তেওঁৰ চেলা চামচুৰ পৰা এতিয়াও সামগ্ৰী সাহন কৰিব বিচাৰে। আৰু বিশেষ কথা, ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাজ বোলা বস্তুটো নাই। আমাৰ সামগ্ৰী সমষ্টিৰ ৰাইজে, ৰূপহী ৰাইজে, সামগ্ৰী সমষ্টিৰ ৰাইজে এতিয়া ৰকিবুল হুছেইন আমাৰ সামগ্ৰী সমষ্টিত সোমোৱাটো, তানজিল হুছেইন সোমোৱাটো এইটো নিবিচাৰে। আমাৰ সামগ্ৰী ৰাইজে এতিয়া আমি শান্তশিষ্ট আছো। আমাৰ ডিপ্ৰঞ্জন শৰ্মাক আপোনালোকে দেখিছে, বহুত বিপুলবোৰত আমাৰ সামগ্ৰী সমষ্টিৰ বিপুলবোৰত জয়যুক্ত কৰিছে, কিন্তু আমাৰ ৰকিবুল হুছেইনৰ পুত্ৰক আমিতো জয়যুক্ত কৰা নাই। কিন্তু তেওঁ এতিয়া দেখিছে যেতিয়া আমি যে এতিয়াতো আমাৰ পানীত হাঁহ নচৰা হৈছে, কিন্তু এতিয়া আমি তেওঁ এটা টানৰ সৃষ্টি কৰিছে। তেওঁলোকৰে মানুহ, তেওঁলোকে আগতে এইবিলাক কৰি আহিছে। যেতিয়া তেওঁ গৃহমন্ত্ৰী আছিলে কিমান মানুহক হাৰাচমেণ্ট কৰিছে। আজি ইডিএফৰ গাড়ী ভাঙিছে, আদিত্য লাঞ্চাৰ গাড়ী ভাঙিছে, মৌলবী দাড়ি তুলি টানি ছিঙি পেলাইছে ইডিএফৰ মানুহক। আজি বুৰমান্তা এখন জাগা আছিলে, তাত আপোনাৰ ইডিএফৰ মানুহক মাটি দি চপৰাইছে, শিলগুটি মাৰিছে। আজি কাৰ হেৰিত থৈছে? ৰকিবুলৰ দিনত থৈছে এইবিলাক। কিমান গাড়ী ভাঙিছে। আজি 2016 চনত যেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা আহিছিল হিমস্থান এই মিটিং কৰিবলৈ, তাত কিমান ফায়াৰিং কৰিছে তেওঁলোকৰ মানুহে। কাৰ নিৰ্দিষ্টত থৈছে? হিমন্ত নেতৃত্বত হৈছিলে না আমাৰ এই ৰকিবুলৰ দিনত হৈছিলে? কিন্তু এতিয়া আমি দেখা পাইছো যে তেওঁ এই ত্ৰাণবিলাক যিটো সৃষ্টি কৰে, এইটো তেওঁৰ এটা টানৰ সৃষ্টি কৰি পেলাই তেওঁ আমাৰ সামগ্ৰী সমষ্টিখন তেওঁ এৰিব বিচৰা নাই। বাপুতে এটা শাসন কৰিব বিচাৰিছে আৰু মানুহক এটা ভয় ভাবুকি দেখাই পেলাই এইবিলাক কৰিবলৈ, যে মানুহে তেওঁক মানে পুতক ৰজা বনাই, তেওঁৰ পুতক ৰজা বনাই তেওঁৰ পুতকে আমি চালা চামচা হিচাপে আমি তেওঁৰ কাম কৰিব লাগে, তেওঁলোকে এটা টান্তৰ সৃষ্টি কৰি পেলাই আমাক সাধাৰণ ৰাইজৰ জ্বলা খোলা খুৱাইছে। কিন্তু আমি এই ক্ষেত্ৰত ৰকিবুল চন্দ্ৰক সকীয়াব বিচাৰিছো। প্ৰায় তেওঁ সংবাদ মাধ্যমক কয় যে আমি কথাবিলাক নোট কৰি ৰাখিছো। আপুনি কি নোট কৰি ৰাখিব? আমাৰ সাধাৰণ ৰাইজ, আমি খাটি খোৱা মানুহ, আমি নিৰহ মানুহ, যেনেকে জমাত কৰি আছে তবলিগীৰ মানুহ, এইবিলাক মানুহৰ ওপৰত আপুনি কেছ দি দিলে। আপুনিতো জনা শুনা মানুহ, আপুনি কেনেকে কিবিলাক কেছ দিলে? আৰু এতিয়া আমি বিচাৰো যে আপুনি ধুবুৰী সাংসদ, আপুনি ধুবুৰীত যাওক, আপুনি দিল্লীত যাওক, অসমৰ উন্নয়নৰ কথা কওক, ভাৰতৰ উন্নয়নৰ কথা কওক। আপুনি সামগ্ৰী সমষ্টিত এইবিলাক সৃষ্টি কৰি পেলাই টান সৃষ্টি কৰি, আমি যিটো সুখ শান্তিত আছো, আমি ভাতৃত্ববোধ বজাই আছো, আমি হিন্দু মুছলিম মিলা প্ৰীতিত আছো, আমি সেইখিনি থাকিবলৈ দিয়ক। আমি ৰকিবুল এটাই অনুৰোধ কৰিছো আৰু আমি প্ৰশাসনক এটা অনুৰোধ কৰিছো, যিবিলাক মানুহ নিৰহা মানুহ আমাৰ তেওঁলোকক কেছত নাম সোমাই থৈছে, সেইবিলাক তদন্ত কৰি পেলাই তেওঁলোকক মানে কেছৰ পৰা হাত দিব লাগে, নাইকিয়া কৰিব লাগে। এইখিনি কৰি পেলাই